ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক কেইটামান এটা পদৰ বহু পদৰ অৰ্থ প্ৰকাশ অৰ্থাৎ যাক কয় এটা শব্দত প্ৰকাশ কৰা পঢ়ি শুনা ভালদৰে চাই ল'বা আৰু কপিত লিখি থবা। তেতিয়াহ'লে চাবা ছাত্ৰ ছাত্ৰীসকল, মই পঢ়ি শুনাই দিছোঁ, তোমালোকক ভালদৰে চাই ল'বা। যাৰ ঋণ নাই অঋণী, যাৰ পুত্ৰ নাই অপুত্ৰ বা অপুত্ৰক, ভৱিষ্যতে কি ঘটিব তাক যি নেভাবে, অপৰিণামদৰ্শী, য'ত ৰজা নাই অৰাজক, যাক পূৰ্বে কেতিয়াও দেখা নাই, অদৃষ্ট পূৰ্ব, যাক কথাৰে কোৱা নাযায়, অনিৰ্বচনীয় তাৰপিছত যাক নিবাৰণ কৰা নাযায় অনিবাৰ্য, যি উপকাৰ স্বীকাৰ নকৰে অকৃতজ্ঞ, বাঘৰ আগতেল খোৱা অঘাইতং, যাৰ শত্ৰু জন্ম হোৱা নাই অজাত শত্ৰু, যিটো অৱশ্যে ঘটিব অৱশ্যাম্ভাৱী, যাৰ মালিক নাই অসাম্বিক, ক্ষমতাৰ বাহিৰে আলোচনা অনধিকাৰ চৰ্চা, পৰিমাণতকৈ অতিৰিক্ত ব্যয় অমিত ব্যয়, জানুলৈকে ওলমি পৰা অজানুলম্বিত, ভৰিৰ পৰা মূৰ পৰ্যন্ত আপাদমস্তক, তাৰপিছত গোটেই জীৱন আজীৱন, পানী নসৰকা, আটুত বা অটুট, আদিৰ পৰা অন্তলৈকে আদ্যপান্ত, যি কেৱল নিজৰ লাভৰ নিমিত্তে থাকে, আপোন পেটা বা স্বাৰ্থপৰ, কোনো এটা বিষয়ত মন যাৰ একাগ্ৰ বা একাগ্ৰ চিত্ত, শৰীৰ মন আৰু বাক্যৰ দ্বাৰা কায় মনোবাক্য, যি কাৰ্য সমাধা কৰিব পাৰিছে কৃতকাৰ্য, যাৰ জীৱনৰ প্ৰয়োজন সিদ্ধি হৈছে কৃতাৰ্থ, উপকাৰ স্বীকাৰ কৰা কৃতজ্ঞ, উপকাৰীৰ উপকাৰ কৰা কৃতঘ্ন, যাক জীৰ্ণ নিয়ালৈ কষ্ট হয় গুৰুপাক, কল পকিলে যি গছ মৰে চৰপৰা, তোমালোকক দি দিছোঁ, ইয়াত চিনি পোৱা নাই ন, চৰপৰা, তাৰপিছত যি বস্তু চোবাই খোৱা যায় চোৰবা, ইয়াতে এইকেইটা নাই ন, তোমালোকক দিছোঁ চোৰবা, যি বস্তু চুপি খোৱা যায় তোৰ শস্য, যি বস্তু চেলেকি খোৱা যায় লেহ্য, তাৰপিছত যি বস্তু পি খোৱা যায় পেয়, যাৰ পূৰ্বজন্মৰ কথা মনত আছে জাতিস্মৰ, তিনি কালৰ সমুদায় কথা যি জানে এইটো হ'ল ত্ৰিকালজ্ঞ, ত্ৰিকালজ্ঞ, যি বিয়া কৰা নাই এইটো হ'ল অংগুৱা বা আবিয়ৈ বা বৰলা, যি জোৱাই সদায় শহুৰেকৰ ঘৰত থাকে সেইটো হ'ল ঘৰ জোৱাই বা গভীয়া, কস্তুৰী যাক পাব পাৰি দুৰ্লভ,
কষ্টৰে যি ঠাইলৈ যাব পাৰি দুৰ্গম। কেৱল দুগ্ধেৰে যাক পুহিব পাৰি সেইটো হ'ল দুগ্ধপুষ্য। যাক দুখেৰে নিবাৰণ কৰা যায় সেইটো হ'ল দুৰ্নিবাৰ। যাক হিচাপৰ ভিতৰত ধৰা নাযায় নগণ্য। যি নিৰামিষ আহাৰ কৰে নিৰামিষ এইটো হ'ল নিৰামিষাশী। তাৰপিছত আনৰ উন্নতি যাৰ চকু পৰে আনৰ উন্নতিত সেইটো হ'ল পৰশ্ৰী কাতৰ নাইবা চকু চৰচ বা চকু পৰা এই তিনিওটাই হ'ব। যোনটো লিখা তোমালোকে সহায় পাম বুলি পৰৰ মুখলৈ চাই থকা পৰমুখাপেক্ষী। কোনো কথা শুনিলে তাৰ উচিত বা উত্তৰ ততালিকে সাজিব পৰা বুদ্ধি সেইটোক কয় প্ৰত্যুৎপন্ন মতি। যি ব্যাকৰণ ভালকৈ জানে সেইটো হ'ল বৈয়াকৰণ। পুৰণি হৈ ভেঁকুৰা চাউল মলংগা। কঁঠালৰ সৰু সৰু কলি মুচি। যোৱা হোৱা অৱস্থা মৃতপ্ৰায়। শিং ওলোৱা মহ মেনামহ বা মেনিমহ। মেনিমহ আৰু পুলিংগত আৰু মেনিমহ স্ত্ৰীলিংগত। শিং নথকা গৰু লাওমোৰা। সহজে যি বস্তু জীৰ্ণ যায় লঘুপাক। যি শত্ৰুক বধ কৰিছে শত্ৰুয়। সকলোকে সমভাৱে দেখা সমদৰ্শী। একেলগে যি পঢ়ে সহপাঠী বা সমপাঠী। যাক সহজে পাব পাৰি সুলভ। যি একে সময়তে আনেৰে সৈতে বা একেজনা গুৰুৰ শিষ্য হৰিভকত বা সতীৰ্থ। তাৰপিছত যাৰ যথাসৰ্বস্বচুৰি হৈছে হতসৰ্বস্বয় বা সৰ্বশান্ত। অতি ক্ষুদ্ৰ অংশ যি গাঁৱত বাস কৰে গাঁৱলীয়া। যি তিৰোতাৰ শিক্ষা নাই অশিক্ষিত। বিদেশৰ পৰা অহা বিদেশী। শৰৎকালত হোৱা শাৰদীয়। বিহুৰ আগৰ দিনটো উৰুকা। সিজাই খাবলৈ অনা কলপুলি পচলা। লোকৰ উন্নতি দেখিব নোৱাৰা চকু চৰহা। একে মাকৰ পৰা জন্মা সহোদৰ। গোটেই জীৱন জুৰি আজীৱন। কাৰো লগত মিলিব নোৱাৰা অজান পাতকী। একে শ্ৰেণীত পঢ়া এইটো আগতে দি আহিছোঁ সহপাঠী। একেলগে কাম কৰা লগ সহকৰ্মী। কাৰো নাম নধৰাকৈ পৰা গালি গোৱাল গালি। যি দেশৰ কাৰণে কাম কৰে দেশকৰ্মী। যি দেশৰ কামত মৃত্যুবৰণ কৰে শ্বহীদ। তোমালোকে এইখিনি মই সংগ্ৰহ কৰি পেলাই তোমালোকক দিছোঁ। তোমালোকে ভালদৰে পঢ়ি লিখি থবা।